আজি অম্বুবাচীৰ নিবৃত্তি অম্বুবাচী মহাযুগৰ অন্তিম দিনাও নীলাচল পাহাৰত উখল মাখল এক পৰিৱেশ মহাযুগৰ অন্তিম দিনাও মা কামাখ্যা ধামত ভক্তৰ ঢলীয়া পুৱাৰে পৰা সাধু সন্তকে ধৰি লাখ লাখ ভক্তৰ সমাগম ঘটিছে আৰু নিয়ম অনুযায়ী আজি নিশা যিহেতু নিবৃত্তি হ'ব আৰু কাইলৈ পুৱাহে ভক্তৰ বাবে খোল খাব মা কামাখ্যা মন্দিৰৰ দুৱাৰ লাখ লাখ ভক্তৰ সমাগম হৈছে ইতিমধ্যে 10-12 লাখৰো অধিক ভক্তৰ সমাগম হৈছে আৰু দেশৰ বিভিন্ন ঠাইৰ পৰা আহিছে ৰাজ্যৰ সুকে কোণে যিসকল দৰ্শনাৰ্থী ভক্ত বিভিন্নজন ৰাজ্যৰ সুকে কোণে বিভিন্ন ঠাইৰ পৰা আহিছে কামাখ্যা ধামলৈ আৰু নীলাচলৰ বুকুত এই মুহূৰ্তত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বহু বিদেশী পৰ্যটক বা বিদেশী ভক্তকো দেখা গৈছে তেওঁলোকে এইখিনি সময়ছোৱাৰ মহত্ব বুজি অম্বুবাচী মহাযুগৰ মহত্ব বুজি তেওঁলোক কামাখ্যা ধামলৈ আহিছে অৱশ্যে মাৰ দুৱাৰ থাকে বন্ধ এইকেইটা দিনত আৰু কাইলৈ পুৱাহে পুনৰবাৰ দেৱীৰ দুৱাৰ খোলা হ'ব আৰু পোনপটীয়াকৈ আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক প্ৰিয়ব্ৰত গগৈৰ সৈতে প্ৰিয়ব্ৰত যিহেতু আজি নিবৃত্তি হ'ব আৰু কাইলৈ পুনৰবাৰ মাৰ দুৱাৰ খুলি দিয়া হ'ব পুৱাৰ ভাগতে আজি কিমান ভিৰ দেখিছে আজি সম্ভৱতঃ যথেষ্ট সংখ্যক লোকৰ ভিৰ হ'ব আজি হয় গীতাশ্ৰী অম্বুবাচী মহাযুগৰ আজি যেহেতু অন্তিমটো দিন গতিকে আজি পুৱাৰ পৰাই যথেষ্ট ভিৰ দেখা পৰিলক্ষিত হৈছে আমি কেমেৰাত অঞ্জনৰ সহযোগত গোটেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম বৰ্তমান সময়ত কেনেধৰণে লোকে লোকাৰণ্য হৈছে এহাগৰ ভক্তৰে ভৰি পৰিছে বৰ্তমান সময়ত মা কামাখ্যা দেৱালয় আৰু মা কামাখ্যা দেৱালয় চৌহদ আৰু সমান্তৰালভাৱে তলৰ পৰা যদি চাওঁ তেন্তে আমি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই আচলতে ওপৰলৈকে লানি নিচিগা এনেধৰণৰ শাৰী বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ এনেধৰণেই মা কামাখ্যা দেৱালয়ত মাৰ প্ৰদক্ষিণ কৰিবলৈ এনেধৰণে বিভিন্ন প্ৰান্তৰ ভক্তসকল আহি উপস্থিত হৈছে আজি যিহেতু অন্তিমটো দিন গতিকে কাইলৈ পুৱা মাৰ দুৱাৰ পুনৰবাৰ খোলা হ'ব মাৰ দুৱাৰ পুনৰবাৰ খুলি দিয়া হ'ব গতিকে আজি অন্তিমটো দিনত দৰ্শন কৰিবৰ বাবে ভক্তৰ দৰ্শনাৰ্থী কিন্তু যথেষ্ট ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু অইনকেইটা দিনতকৈ আজি সকলোৱে আচলতে আশংকা কৰিছে সকলোৱে ভাবিছে যে অইনকেইটা দিনতকৈ হয়তো আজি কিছু পৰিমাণে বেছি আচলতে দৰ্শনাৰ্থী বা ভক্তৰ সমাগম হোৱাৰ সম্ভাৱনা আছে গতিকে বিভিন্ন প্ৰান্তৰ পৰা অহা দৰ্শনাৰ্থী ভক্তসকলৰ আছে তেখেতলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে আমি গোটেই পৰিৱেশটো দেখুৱাই লৈছোঁ কিছু পৰিমাণে গৰম হৈছে নিশ্চয়কৈ যথেষ্ট ৰ'দ দিছে বৰ্তমান সময়ত কিন্তু সেই ৰ'দকো নেওচি কিন্তু বৰ্তমান সময়ত তলৰ পৰাই যিহেতু পদব্ৰজে আহিবলৈ অনুমতি প্ৰদান কৰা হৈছে কোনো ধৰণৰ যান বাহন ওপৰলৈ আনিবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই গতিকে পদব্ৰজে এনেধৰণে কেইবা কিলোমিটাৰ পাহাৰত খোজকাঢ়ি মাক দৰ্শন কৰিবৰ বাবে অসমৰ লগতে বিভিন্ন ৰাজ্যৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ঠিক তেনেধৰণে দেশ বিদেশৰ ভক্তই সমাগম কৰা দেখিবলৈ পোৱা গৈছে দেশ বিদেশৰ ভক্তই এই পবিত্ৰ সময়খিনিত মাৰ ৰাশি গ্ৰহণ কৰিবলৈ অহা দেখিবলৈ পোৱা গৈছে গতিকে এনেধৰণে বিভিন্ন সাধুসন্তসকল আছে তেওঁলোকে তপজপত বহিছে যিহেতু এই পবিত্ৰ সময়খিনিত যদি মাৰ সাধনা কৰে মাৰ গুণানুকীৰ্তন কৰে তেন্তে নিশ্চয়কৈ সেই সাধনা পূৰ্ণ হয় বুলি এক বিশ্বাস আছে গতিকে বৰ্তমান সময়ত যিসকল সাধুসন্ত আছে তেওঁলোকো আচলতে নিজৰ যি ধ্যান আছে নিজৰ যি সাধনা আছে সেই ধ্যান সাধনাত মগ্ন হোৱা দেখিবলৈ পোৱা গৈছে আপোনাৰ ওচৰলৈ আহিছোঁ आप कहाँ से आए हैं असम से कानपुर यूपी से यूपी से आए हैं कब आए हैं आप हम लोग आ गए थे 20 तारीख को पहले भी आए हैं माँ के दरबार में पहली बार आए हैं कैसा लगता है यहाँ बहुत अच्छा लगा बहुत माँ का बहुत बड़ी शक्ति है यहाँ पर आप भी यूपी से मैं भी कानपुर से ही हूँ और 2016 से नियमित आ रही हूँ यहाँ पे दर्शन के लिए हर साल आती हूँ माता के दर्शन के लिए अम्बुबासी के टाइम पे आते हैं अम्बुबाची में मैं पहली बार आई हूँ पर मैं आती हूँ यहाँ पे कैसा लग रहा है अभी माहौल तो पूरा इतना लोग होता है असम से तो आता ही आता है हर स्टेट से आता है इंडिया के बाहर से भी आता है तो कैसा लग रहा है देखकर ये यहाँ पे आके बहुत अच्छी अनुभूति हो रही है कि माँ के साक्षात हम लोगों को दर्शन हो रहे हैं और जो यहाँ पे हम लोगों को पॉजिटिव एनर्जी मिल रही है ना उसका कोई जोड़ ही नहीं है और सभी को माँ अपना आशीर्वाद दे सबको अपना आशीर्वाद प्रदान करे यही माँ से हम लोगों की सबकी कामना है আৰু এনেধৰণে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আমি ইতিমধ্যে জনাইছোঁৱেই যে বিভিন্ন ৰাজ্যৰ পৰা আহিছে দেশ বিদেশৰ পৰা আহিছে গতিকে উত্তৰ প্ৰদেশৰ কানপুৰ চহৰৰ পৰা অহা কেইগৰাকীমান ভক্ত আমি মন্তব্য ল'বলৈ যত্ন কৰিলোঁ আৰু আমি ভিৰটো দেখুৱাবলৈ যত্ন কৰিছোঁ বৰ্তমান সময়ত কেনেধৰণৰ এটা ভিৰ কেনেধৰণৰ
আচলতে মাৰ ভক্ত সমাগম হৈছে বৰ্তমান সময়ত সেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ যোনে যেনেধৰণে পায় সকলোৱে আচলতে মাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ অহা দেখিবলৈ পোৱা গৈছে আৰু আজি যিহেতু অন্তিমটো দিন গতিকে পুৱাৰ ভাগৰ পৰাই যথেষ্ট কিন্তু অইন কেইদিনতকৈ যোৱা কালিয়ে হওক বা তাৰ পূৰ্বৰ 22 তাৰিখৰ পৰা যদি আজিৰ দিনটোলৈকে চাওঁ তেন্তে বাকী কেইদিনতকৈ আজিৰ দিনটো যথেষ্ট বেছি আচলতে ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু কাইলৈ ৰাতিপুৱা যেতিয়া আচলতে কাইলৈ যিহেতু নিবৃত্তি আছে গতিকে পুৱা যেতিয়া আচলতে সূৰ্য উদয় হ'ব সূৰ্য উদয়ৰ লগে লগে নিত্য কাৰ্য যিসমূহ আছে অৰ্থাৎ পুৱাই যিসমূহ আচলতে কৰণীয় কাম থাকে মা আচলতে যেনেধৰণে পূজা অৰ্চনা কৰা হয় সেই পূজা অৰ্চনাসমূহ কৰাৰ পাছতে মন্দিৰৰ দুৱাৰ পুনৰ এবাৰ খোল খাব আৰু তাৰ পাছতেই যিসকল সাধাৰণ দৰ্শনাৰ্থী আছে ভক্তসকল আছে তেওঁলোকে মাক পুনৰ এবাৰ দৰ্শন কৰিব পাৰিব আৰু 26, 27, 28 এই তিনিটা দিনত VIPৰ বাবে যিসমূহ পাছ থাকে VIP পাছ বন্ধ ৰাখিব বুলি ইতিমধ্যে যিহেতু জনাইছে গতিকে সাধাৰণ দৰ্শনাৰ্থীসকলে এইকেইটা দিনত দৰ্শন কৰিব পাৰিব আমি অইন ভক্তসকলো আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰো মন্তব্য ল'বলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে আমি গোটেই পৰিৱেশটো দেখুৱাইছোঁ কেনেধৰণৰ এক পৰিৱেশ আপুনি ইয়াৰে নেকি মই ভিতৰত যাম মোৰ অলপ কাম আছে ঠিকে গতিকে যিসকল দলৈ আছে যিসকল পৰিচালনা সমিতিৰ সৈতে জড়িত লোকসকল আছে তেওঁলোকো বৰ্তমান সময়ত ব্যস্ত হৈ আছে যাতে যি এই মহা অম্বুবাচী মেলা এই অম্বুবাচী মহাযুগৰ সময়খিনি যাতে অতি সুন্দৰকৈ পাৰ হয় কোনো ধৰণৰ যাতে খাম খেয়ালি নাথাকে অতি সুচাৰুৰূপে যাতে এই 4টা দিন পাৰ কৰিব পাৰি মাক যেনেধৰণে আৰাধনা কৰিব লাগে সেই আৰাধনাসমূহ সমান্তৰালভাৱে দৰ্শনাৰ্থীসকলে যাতে কোনো ধৰণৰ অসুবিধা নোপোৱাকৈ মাক আশীৰ্বাদ গ্ৰহণ কৰিব পাৰে সেই ব্যৱস্থাসমূহ কৰিছে গতিকে সকলো ধৰণৰ ব্যৱস্থা বৰ্তমান সময়ত গঢ়ি তোলা হৈছে সমান্তৰালভাৱে যদি চাওঁ তেন্তে যি আৰক্ষী আছে বা প্ৰশাসনৰ তৰফৰ পৰা যেনেধৰণৰ নিৰাপত্তা বেষ্টনী গঢ়ি তুলিব লাগে সেই নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে চিভিল ডিফেন্সৰ যিসকল যুৱক যুৱতী তেওঁলোকক ৰখা হৈছে কামাখ্যা ধামৰ যিসকল যথেষ্টখিনি যি নিৰ্দেশনা দিয়া হৈছিলে সেই নিৰ্দেশনা মতেই যথেষ্টখিনি নিৰাপত্তাৰক্ষীকো আমি দেখিছোঁ ঠিক তেনেকৈয়ে আচলতে গোটেই প্ৰক্ৰিয়াটো চলি আছে আৰু লাখ লাখ ভক্ত আহিছে তেওঁলোকে শাৰী পাতি আহিছে তেওঁলোক ওপৰলৈ গৈছে আৰু তাৰপিছত তেওঁলোকে প্ৰদক্ষিণ কৰিছে বহুতেই আমি কথা পাতিবলৈ বিচাৰিম যিহেতু আপুনি তাত আছে আৰু তাত ভক্ত বহুখিনি আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ আপুনি যত্ন কৰক প্ৰিয়ব্ৰত হয় আমি মন্তব্য ল'বলৈ যত্ন কৰিম কিন্তু গোটেই পৰিৱেশটো দেখুৱাইছোঁ যে কেনেধৰণৰ এটা পৰিৱেশ কিন্তু তাৰ কিছু দূৰ যদি আমি আঁতৰি যাওঁ তেন্তে ভক্তসকলৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম মই অইন ভক্তিসকল আছে আমি যিহেতু ইতিমধ্যে কথা পাতিছোঁ যে বিভিন্ন ৰাজ্যৰ পৰা আহিছে বিভিন্ন দেশৰ পৰা আহিছে ঠিক তেনেধৰণে আমি অসমৰে হওক বা অইন ভক্তসকলৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম দাদা कहाँ से आए आप लोग छत्तीसगढ़ से कब आए आप लोग हम लोग 22 तारीख का आए हैं 22 तारीख को आए हर साल आते हैं नहीं इस साल आए हैं इस साल है पहली बार कैसा लगा माँ के पास आके अच्छा लगा माँ को मानते हैं मतलब पहले से ही मानता था माँ फैमिली आया है आप लोगों का हमारा फैमिली आया है मिसेज और बाकी सदस्य एक पड़ोसी लेके आए हैं अच्छा 10-12 आदमी पहले भी आए हैं क्या आप लोग पहले बार आए कैसा लगा माँ के दरबार में अच्छा बहुत अच्छा लगा पहली बार आए तो अम्बुबासी के टाइम पे आप लोग आए हैं तो यहाँ पे दिखने मिलता है कि काफी भीड़ होता है अम्बुबासी के टाइम पे देश विदेश से भी भक्त आते हैं तो ये भीड़ कैसा लगा आपको और ये जो माहौल है अभी का बहुत अच्छा भीड़ का नहीं लगता है जब भीड़ है करके आदमी का साथ साथ बहुत अच्छा लगता कोई दिक्कत भी नहीं लगता है बहुत अच्छा लगता है গতিকে যদিও বা ভিৰ হৈছে যথেষ্ট লোকৰ সমাগম হৈছে তথাপি তেওঁলোকৰ যেন অসুবিধা নাই হোৱা তেওঁলোকে যেন কোনো কষ্ট নাই পোৱা তেনেধৰণৰ আচলতে অনুভৱ হৈছে বুলি তেওঁলোকে মন্তব্য কৰিছে বৰ্তমান সময়ত আৰু ছত্তীশগড়ৰ পৰা অহা কেইগৰাকীমান আচলতে লোকক ছত্তীশগড়ৰ পৰা অহা কেইগৰাকীমান ব্যক্তিৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিলোঁ আৰু অইন লোকসকলো আছে অইন ভক্তসকলো আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰো মন্তব্য ল'বলৈ যত্ন কৰিম কিন্তু তাৰ পূৰ্বে আমি দেখুৱাইছোঁ যে কেনেধৰণে আচলতে বিভিন্ন ধৰণৰ যিহেতু সাধনা হয় বিভিন্ন ধৰণৰ মাক পূজা অৰ্চনা প্ৰদান কৰা হয় গতিকে কেনেধৰণে কৰিছে সেই দৃশ্যাংশখিনি আমি দেখুৱাবলৈ যত্ন কৰিছোঁ দাদা অসমৰে চাগে আপুনি নহয় মই বেংগলৰ পৰা শিলিগুৰিৰ পৰা আহিছোঁ শিলিগুৰিৰ পৰা আহিছে আগতেও আহেনে মাৰ ওচৰত মই মাজে মাজে আহিছোঁ আহে কিন্তু এই অম্বুবাচীৰ সময়খিনিত আহিছে অম্বুবাচীৰ প্ৰথমবাৰ কেনেকুৱা লাগে এই সময়খিনি ভাল লাগিছে ভাল লগাৰ কাৰণে আহিছোঁ কোন আহিছে গোটেই পৰিয়াল আহিছে মোৰ ফ্ৰেণ্ড সি গুৱাহাটীত থাকে মোৰ ইয়াৰ ল'ৰা ছোৱালী মোৰ আপুনি গুৱাহাটীৰ হয় মই গুৱাহাটী প্ৰথমতে আগতেও চাগে আহিছে গুৱাহাটী যেতিয়া মই আহি থাকোঁ আৰু কামাখ্যা হৈছে আমাৰ গৃহদেৱতা গতিকে আমি গৃহদেৱতাক
সদায় পূজিত কৰিব লাগে অসমৰ শান্তি শৃংখলা এইখিনি যাতে বজাই থাকে সামাজিকভাৱে যাতে অসম বহুত মানে ঠিক ঠাক হৈ থাকে আৰু উন্নতিৰ পথত যাতে আগবাঢ়ি যায় মাৰ ওচৰত এই প্ৰাৰ্থনা কৰোঁ আমি চবেই সুখত থাকোঁ সমৃদ্ধি হওক চবৰে তাৰ কামনা কৰিছোঁ আৰু অম্বুবাচী মেলাক আনন্দ লভিব লাগে আৰু মাক আৰাধনা কৰিব লাগে যাতে আমি প্ৰতিজন অসমবাসীয়ে শান্তি বিৰাজ কৰে প্ৰতিজন প্ৰতি ঘৰে ঘৰে যাতে বিৰাজ কৰে শান্তি প্ৰতিষ্ঠান চেনেল ভাল কৰি ই কৰক ভাল ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া আমি লগ পালোঁ বেংগলুৰু অৰ্থাৎ পশ্চিমবংগৰ দৰ্শনাৰ্থী পশ্চিমবংগৰ আচলতে ভক্তগণ অহা দেখিবলৈ পোৱা গৈছে আৰু আমি যদি কিছু আগত আমি দেখুৱাবলৈ যত্ন কৰোঁ তেন্তে পুনৰ এবাৰ দেখিম যে কেৱল আচলতে ভক্ত আৰু ভক্ত এহাগৰ ভক্তৰে বৰ্তমান সময়ত ভৰি পৰিছে আৰু আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম কিন্তু আজি যিহেতু মই পুনৰ এবাৰ ক'ম যে আজি যিহেতু অন্তিমটো দিন আজি যিহেতু কাইলৈ পুৱা যিহেতু পুনৰ অম্বুবাচী শেষ হ'ব অৰ্থাৎ কাইলৈ দিনটোত পুনৰ মাৰ দুৱাৰ খুলিব গতিকে আজিৰ দিনটোত যথেষ্ট ভিৰ হৈছে যিসকল আচলতে ভক্ত কেইবাদিন ধৰি দৰ্শন কৰিব নোৱাৰা অৱস্থাত তলত ৰৈ আছিল তেওঁলোকো আজি ওপৰলৈ উঠি অহা দেখিবলৈ পোৱা গৈছে মাৰ দৰ্শন কৰিবলৈ মাৰ আশীষ ল'বলৈ অহা দেখিবলৈ পোৱা গৈছে ভক্তসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম দাদা আপুনি অসমৰে নে মই অসমৰে গোলাঘাটৰ নুমলীগড়ৰ পৰা আহিছোঁ গোলাঘাটৰ পৰা আহিছে কেতিয়া আহিলে কেইদিন হ'ল আমি যোৱাকালি আপোনাৰ 8টা বজাত আহি পাইছোঁ আৰু আজি ৰাতিপুৱা 6টা বজাতে উঠিছোঁ মাৰ ওচৰলৈ আজি 15 বছৰ হৈ গ'ল 15 বছৰৰ পৰা কণ্টিনিউ মাৰ ওচৰলৈ আহি আছোঁ এই সময়খিনি যিহেতু পবিত্ৰ সময় বুলি কোৱা হয় যথেষ্ট শক্তিবান সময় বুলি কোৱা হয় ভাল লাগে নে শক্তি পায় নে এইখিনি বহুত শক্তি পাম মনৰ কামনা বহুত পূৰ হয় আৰু প্ৰত্যেক বছৰ আহি থাকোঁ আৰু চবকে কওঁ আহক মাৰ আশীৰ্বাদ লওক মাৰ কৃপা লওক আজি যথেষ্ট ভিৰ হৈছে মানুহ যথেষ্ট বেছি হৈছে কষ্ট হৈছে নেকি আহোঁতে কিবা অসুবিধা যথেষ্ট কষ্ট হৈছে তথাপিও মাৰ ওচৰত আহিলে সেই কষ্ট যেন নালাগে আৰু বহুত ভাল লাগে মনটো একদম পবিত্ৰ যেন লাগে খোলা লাগে বহুত ভাল লাগে ভক্তৰ মনৰ কথা প্ৰিয়ব্ৰত আমি পুনৰ আহিম আপোনাৰ ওচৰলৈ ভক্তসকলে নিজৰ মনৰ কথা কৈছে যে এইখিনি সময়ছোৱাত কিয় তেওঁলোক আহে আৰু বিশেষকৈ দেৱীৰ আশীৰ্বাদ বিচাৰিবলৈ আহে আৰু লোকাৰণ্য পৰিৱেশ সুন্দৰকৈ গোটেই চৌহদ সজোৱা হৈছে ৰহ ভক্তৰ সোঁত বৈ আছে আৰু আনহাতে কিছু ব্যৱস্থা কৰা হৈছে খোৱাপানীৰ পৰা আৰম্ভ কৰি বিশেষকৈ প্ৰশাসনৰ বহু কিছু কাঢ়া নিৰ্দেশনা চাফ চিকুণতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে খোৱা খাদ্যৰ ক'ৰবাত কিছু বিতৰণৰ ব্যৱস্থাও কৰা দেখা গৈছে এই মুহূৰ্তত আমি আন এক ঠাইৰ পৰা আমাৰ সতীৰ্থ সবিতা শৰ্মাৰ সৈতে সংযুক্ত হ'ম সবিতাই দেখুৱাব আমাক সবিশেষ যি কামাখ্যা ৰেলৱে ষ্টেচনৰ সমীপতে অসম চৰকাৰৰ যি অস্থায়ী শিবিৰ আছে মা কামাখ্যা ধামলৈ যিটো অম্বুবাচীৰ বাবে দেশ বিদেশৰ পৰা লাখ ভক্তগণৰ আগমন ঘটিছে আৰু এই অস্থায়ী শিবিৰতে তেওঁলোকৰ মাজৰ অজস্ৰ ভক্তগণে ইয়াতে তেওঁলোকে আচলতে আছে বাহিৰৰ পৰা অহা ভক্তগণে আৰু আমি উপস্থিত আছো যি অসম চৰকাৰ ভিডিঅ' জাৰ্নেলিজমৰ মই দৃশ্য দেখাবলৈ অনুৰোধ জনাম অসম চৰকাৰৰ যি PHCৰ ফালৰ পৰা বিনামূলীয়া পানী তেওঁলোকে এনেদৰে ভক্তগণক আচলতে তেওঁলোকে দি আছে আৰু এই পানীৰ যি তেওঁলোকে কেনেদৰে পেকেজিং কৰে সেই দৃশ্য ভিডিঅ' জাৰ্নেলিষ্টে সেই আচলতে এই বিৰল দৃশ্য ভিডিঅ' জাৰ্নেলিষ্টে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিবাদী দৰ্শক আচলতে দেখুৱাই আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্টে পৰিৱেশটো দেখাই আছে আৰু আমি যদি সম্ভৱ হয় তেওঁলোকৰ কিছু কথা পাতিবলৈ যত্ন কৰিম দাদা আপোনালোকৰ এইটো কেনেধৰণৰ চিষ্টেম আৰু 1 ঘণ্টাত আপোনালোকে কিমান পেকেজিং কৰে 1 ঘণ্টাত মোটামুটি আমাৰ 5,000ৰ পৰা 5,500লৈ আপোনাৰ পেকেজিং হয় 1 ঘণ্টা আৰু একদিনত কিমানটা একদিনত আপোনাৰ মোটামুটি আপোনাৰ 1 লাখ 1.5 লাখ লৈ পেকেজিং হয় আৰু প্ৰতিবাৰে আপোনালোকে অসম চৰকাৰৰ এই ব্যৱস্থা আৰু প্ৰতিদিনে আচলতে গোটেইকেইটা দিন আচলতে ভিডিঅ' জাৰ্নেলিষ্টক মই পুনৰ কেমেৰাটো ঘূৰাবলৈ অনুৰোধ জনাম আৰু এগৰাকী আমাৰ লগত বিষয় আছে PHC আমি তেওঁৰ মুখৰ পৰা জানিবলৈ যত্ন কৰিম কেনেধৰণৰ আপোনালোকে আয়োজন প্ৰতিবাৰে আপোনালোকে প্ৰতিবাৰে আমাৰ অম্বুবাচী মেলাৰ কাৰণে অহা যায় আৰু আপোনাৰ কণ্টিনিউ ষ্ট'ৰ এণ্ড ৱৰ্কশ্বপ ডিভিজন BEDPC পৰা এইটো আমাৰ দিয়ে ছাৰহঁতে গতিকে আমি মাৰ কাৰণে আমি যিমান পাৰোঁ সিমান চেষ্টা কৰি পেলাই ৰাইজক শ্ৰদ্ধাৰে আমি পানী যোগান আঁচনিখিনি আমি হেৰি কৰোঁ হয় নিশ্চয়কৈ এনেদৰে আমি PHCৰ যি ডিপাৰ্টমেণ্টত তেওঁলোকৰ যি কৰ্মকৰ্তা আছে তেওঁলোকৰ মুখৰ পৰা জানিবলৈ যত্ন কৰিম পুনৰবাৰ যদি সম্ভৱ হয় কেম্পৰ দিশে মই কেমেৰা ঘূৰাবলৈ মই অনুৰোধ জনাম আৰু যি সামগ্ৰিক দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শক ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে আৰু আমি এনেধৰণে সমান্তৰালভাৱে আমি জনাই গৈছোঁ যে যি আচলতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা ফ্ৰী ৰেলৰ তেওঁলোকে ব্যৱস্থা কৰি দিছে তাৰ বাবেও আচলতে লাখ এইবাৰ আচলতে ভক্তপ্ৰাণৰ সংখ্যাও বৃদ্ধি হৈছে বুলি আমি ক'ব লাগিব আৰু সমান্তৰালভাৱে ভিডিঅ' জাৰ্নেলিষ্টে যদি সেই কেম্পৰ দৃশ্য দেখুৱায়
কেম্পতো আচলতে অজস্ৰ লোকে লোকাৰণ্য হৈ পৰিছে। আমি কেমেৰাটো ঘূৰাবলৈ অনুৰোধ জনাইছো। ভক্তবান ৰাইজ আছে, আমি তেওঁলোকৰ মুখৰ পৰা कहाँ से आए हैं आप लोग? मैं हरियाणा करनाल से आया हूँ। ये फर्स्ट टाइम है या फर्स्ट टाइम आए हैं, मुझे पता लगा था, बहुत मन को अच्छा लगा, तो मैं अपने मन में माता का आशीर्वाद समझ के अब यहाँ पे आए। हम दोनों साथी यहाँ कामाख्या देवी आए। कामाख्या मंदिर दर्शन हुआ आप लोगों नहीं, अभी आए हैं, जस्ट अभी स्नान के लिए जगह देख रहे हैं। जहाँ स्नान हो उसके बाद उमानंद मंदिर जाएंगे, उसके बाद जो मंदिर खुलेगा तो दर्शन। और जो हमारे असम गवर्नमेंट ने भक्तगणों के लिए ये सिस्टम किया, बहुत हेमंत विश्व शर्मा जी ने और उनका जो बीजेपी सरकार है, बहुत अच्छा प्रबंध है। पहले हम कुंभ के मेले पे गए थे, ये योगी ने भी वहाँ पे बहुत अच्छा किया था, तो बीजेपी सरकार बड़ा अच्छा काम कर रही है। एक सनातन के प्रति, धर्म के प्रति बहुत अच्छा लोगों को जागरूक कर रही है, इससे आस्था बढ़ता है। आप भी हरियाणा से आए हैं? हाँ जी, हाँ जी। क्या बोलेंगे असम गवर्नमेंट को ऐसा सिस्टम किया आप लोगों के लिए? नहीं, व्यवस्था बहुत अच्छी है। हाँ जी। নিশ্চয়কৈ এনেদৰে আমি আচলতে বিভিন্ন ধৰণৰ